নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে। ভগৱানে সদায় ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। ৰাতিপুৱা বুলি কওঁতেনো 4টা বজাতে শুৱাৰ পৰা উঠা হয়, কাৰণ ছোৱালী যিহেতু টিউশ্যন আছে সেইটো কাৰণে। আৰু 4টা বজাৰ পৰা 8টা বজালৈ আমাৰ মানুহ কম যিহেতু সেইটো কাৰণে কাম কৰি প্ৰায় হৈয়ে যায়। আৰু ইমানেই দীঘল দিনটো আমনি লাগি যায়, আৰু যিহে গৰম চাতি ফুটিকে থাকিবলগীয়া হয় দিনটো, নহয়নে? ৰাতিপুৱা লাল চাহ খালোঁ, মায়ে দিলে। তাৰপিছত আকৌ এয়া গাখীৰ চাহ, প্ৰথমবাৰ গাখীৰ চাহ খাব লৈছোঁ, কাৰণ দেউতা আজি ঘৰতে আছে। ককা বুলি ক'বলৈ ওলাইছিলোঁ, কাৰণ ছোৱালীয়ে বাহিৰত দেউতাক ককা বুলি মাতিছে, আৰু মোৰ মানে মুখৰ পৰা ককা বুলি ওলাই গৈছিলে। দেউতা যিহেতু ঘৰতে আছে, আৰু সেইটো কাৰণে মানে এতিয়া ঘৰত দেউতা থাকিলে চাহ প্ৰায় বনাই খাই থকা হয়। বাৰীত লাগি আছে কামত। বাৰীত মানে কি হৈছে, আমাৰ তামোল আছে, আৰু এতিয়া তামোলৰ কলিবিলাক হয়, ইমানেই বেছি কেৰ্কেটুৱা খাই পেলাই। আৰু আমাৰ যিহেতু তামোল পাণৰে ব্যৱসায়, আৰু মানে ঘৰৰ তামোলকেইটা যদি খাই পেলাই দেউতা মানে বৰ কষ্ট পায়, মনত একদম বহুত দুখ পায়। আৰু পাণ তামোলত যদি অকণমান ছাগলী যদি পাণ খায়, তামোলখিনি যদি কেৰ্কেটুৱা খায় নহয়, বহুত মানে দেউতাই দুখ পায় মনতে। যিটো বেপাৰ কৰি ঘৰখন চলি আছোঁ নহয় জানো, দুখটো পাবই। তাৰপিছত আকৌ দেউতাই সেই বাঁহৰ আগখিনি মানে কাটি দিছে, কেৰ্কেটুৱাবিলাক বগাই আহিব নোৱাৰাকৈ। আৰু দেউতা অকলে লাগি থাকিবলগীয়া হয়, বেয়াও লাগে। মায়ে মই যিখিনি সহায় কৰিব পাৰোঁ কৰি দিওঁৱেই বাৰু, কিন্তু হ'লেও কাঠ বাঁহত মানে মাইকী মানুহ লাগিবলৈ অকণমান দিগদাৰ হয় জানেই। আৰু কিন্তু তথাপিও আমি প্ৰায় বাঁহ চাহ ধৰি দিয়া কৰি দিয়া সেইখিনি কৰি দিওঁ, যিমানখিনি পাৰোঁ সিমানখিনি কৰি দিবলৈ চেষ্টা কৰোঁ। তাৰপিছত ভাত খোৱা যিহেতু আজি দেৰি হ'ব, দেউতা সোনকালে গা নুধুৱে, দেৰিকৈ ভাত খাব, ভাবিলোঁ কিবা এটা বনাওঁ। আৰু আটা আছিলে, ভাবিলোঁ আলু পৰঠাকে বনাওঁ। আৰু ছোৱালী টিউশ্যন আহি পোৱা নাই, মেৰিগ'ল্ড বিস্কুট হৰলিক্স এনেকৈয়ে খাই পেলাই